নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন এনসাৰ লৈ আহিছো আজিৰ ভিডিঅ'টি প্ৰথমটি কোৱেশ্চন হৈছে ভাৰতৰ সক্ৰিয় গৱেষণা কেন্দ্ৰ মৈত্ৰী আৰু ভাৰতী ক'ত অৱস্থিত অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি এণ্টাৰ্কটিকাত মনত ৰাখিব ভাৰতৰ সক্ৰিয় গৱেষণা কেন্দ্ৰ মৈত্ৰী আৰু ভাৰতী এণ্টাৰ্কটিকা মহাদেশত অৱস্থিত নেক্সট কোৱেশ্চনটিত আছে বিশ্বৰ ভিতৰতে কোনখন দেশৰ উপকূলীয় ৰেখা আটাইতকৈ দীঘল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি কানাডা মনত ৰাখিব বিশ্বৰ ভিতৰতে কানাডাৰ উপকূলীয় ৰেখা আটাইতকৈ দীঘল নেক্সট কোৱেশ্চনটিত আছে কোনখন মহাদেশৰ মাজেৰে ট্ৰপিক অফ কেন্সাৰ পাৰ হৈ যায় অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি আফ্ৰিকা মনত ৰাখিব আফ্ৰিকা মহাদেশৰ মাজেৰে ট্ৰপিক অফ কেন্সাৰ পাৰ হৈ যায় নেক্সট কোৱেশ্চনটিত আছে মিজোৰাম কেতিয়া স্বাধীন হৈছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি 1987 চনৰ 20 ফেব্ৰুৱাৰী তাৰিখে মনত ৰাখিব মিজোৰাম 1987 চনৰ 20 ফেব্ৰুৱাৰী তাৰিখে স্বাধীন হৈছিল নেক্সট কোৱেশ্চনটিত আছে কিমান চনত অসমত অসম ডাক চক্ৰ গঠন কৰা হৈছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ 1988 চনত মনত ৰাখিব 1988 চনত অসমত অসম ডাক চক্ৰ গঠন কৰা হৈছিল নেক্সট কোৱেশ্চনটিত আছে কেতিয়া অসমৰ পৰা দিল্লীলৈ ৰাজধানী এক্সপ্ৰেছ ৰেল চলাচল আৰম্ভ হৈছিল কেতিয়া অসমৰ পৰা দিল্লীলৈকে ৰাজধানী এক্সপ্ৰেছ ৰেলখন চলাচল আৰম্ভ কৰিছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি 1994 চনত মনত ৰাখিবা 1994 চনৰ পৰা অসমৰ পৰা দিল্লীলৈকে ৰাজধানী এক্সপ্ৰেছ ৰেলখন চলাচল কৰিছিল নেক্সট কোৱেশ্চনটিত আছে কোনজন আহোম ৰজাই তলাতল ঘৰ নিৰ্মাণ কৰিছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি ৰাজেশ্বৰ সিংহই মনত ৰাখিব ৰাজেশ্বৰ সিংহই তলাতল ঘৰ নিৰ্মাণ কৰিছিল ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পিটিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন আনসাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈ অধিক কোৱেশ্চন আনসাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কোৱেশ্চন এনসাৰ আপোনালোকৰ কমন আহিব গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব ধন্যবাদ নেক্সট কোৱেশ্চনটিত আছে ডক্টৰ ভূপেন হাজৰিকাক সুধাকণ্ঠ বুলি কোনে বিভূষিত কৰিছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি আনন্দ চন্দ্ৰ বৰুৱাই মনত ৰাখিব আনন্দ চন্দ্ৰ বৰুৱাই ডক্টৰ ভূপেন হাজৰিকাক সুধাকণ্ঠ বুলি বিভূষিত কৰিছিল নেক্সট কোৱেশ্চনটিত আছে অসম সাহিত্যত ভাঙনি কোঁৱৰ নামে জনাজাত সাহিত্যিক গৰাকী কোন অসম সাহিত্যত ভাঙনি কোঁৱৰ নামে জনাজাত সাহিত্যিক গৰাকী কোন
অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ আনন্দ চন্দ্ৰ আগৰৱালা মনত ৰাখিব আনন্দ চন্দ্ৰ আগৰৱালা ভাঙনি কোঁৱৰ নামেৰে জনাজাত নেক্সট কোৱেশ্চনটিত আছে কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি জনা যায় কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি জনা যায় অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি চুডাংফাক মনত ৰাখিব চুডাংফাক বামুণী কোঁৱৰ নামেৰে জনা যায় নেক্সট কোৱেশ্চনটিত আছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়টোৰ নাম কি অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়টোৰ নাম কি অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি চন্দ্ৰকান্ত সন্দিকৈ ভৱন মনত ৰাখিব অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়টোৰ নাম হৈছে চন্দ্ৰকান্ত সন্দিকৈ ভৱন নেক্সট কোৱেশ্চনটিত আছে অসমৰ মৰাপাট কল ক'ত অৱস্থিত অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি শিলঘাটত মনত ৰাখিব শিলঘাটত অসমৰ শিলঘাটত মৰাপাট কল আছে নেক্সট কোৱেশ্চনটিত আছে অসম বিধানসভাৰ প্ৰথমখন বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 1937 চনৰ 7 এপ্ৰিল তাৰিখে মনত ৰাখিব অসম বিধানসভাৰ প্ৰথমখন বৈঠক 1937 চনৰ 7 এপ্ৰিল তাৰিখে অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চনটিত আছে উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'ব পৰা এজন প্ৰাৰ্থীৰ বাবে ভাৰতৰ সংবিধানে নিৰ্ধাৰিত কৰা ন্যূনতম বয়স কিমান উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'ব পৰা এজন প্ৰাৰ্থীৰ বাবে ভাৰতীয় সংবিধানে নিৰ্ধাৰিত কৰি দিয়া ন্যূনতম বয়স কিমান অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 35 বছৰ মনত ৰাখিব উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'বলৈ হ'লে প্ৰাৰ্থীগৰাকীৰ বয়স ন্যূনতম 35 বছৰ হ'ব লাগিব নেক্সট কোৱেশ্চনটিত আছে উমলিংলা পাছ কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত উমলিংলা পাছ কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ লাডাখ মনত ৰাখিব উমলিংলা পাছ লাডাখত অৱস্থিত নেক্সট কোৱেশ্চনটিত আছে অভিযাত্ৰী উপন্যাসখন কোনে ৰচনা কৰিছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ নিৰুপমা বৰগোহাঁই মনত ৰাখিব অভিযাত্ৰী উপন্যাসখন নিৰুপমা বৰগোহাঁই ৰচনা কৰিছিল নেক্সট কোৱেশ্চনটিত আছে তলৰ কোনটো ভূমি বসতি ব্যৱস্থা অসমত পালন কৰা হৈছিল তলৰ কোনটো ভূমি বসতি ব্যৱস্থা অসমত পালন কৰা হৈছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ জৰটো ৱাৰী নেক্সট কোৱেশ্চনটিত আছে কামৰূপৰ শেষ শাসক বংশ কোন আছিল কামৰূপৰ শেষ শাসক বংশ কোন আছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ পাল বংশ মনত ৰাখিব কামৰূপৰ শেষ শাসক বংশ আছিল পাল বংশ নেক্সট কোৱেশ্চনটিত আছে ৰাণী ঝান্সী ৰেজিমেণ্ট স্থাপন কোনে কৰিছিল ৰাণী ঝান্সী ৰেজিমেণ্টক স্থাপন কোনে কৰিছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি সুভাষ চন্দ্ৰ বসুৱে মনত ৰাখিব ৰাণী ঝান্সী ৰেজিমেণ্টক স্থাপন সুভাষ চন্দ্ৰ বসুৱে কৰিছিল নেক্সট কোৱেশ্চনটিত আছে প্ৰথম মহিলা প্ৰধানমন্ত্ৰীৰ নাম কি অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ শ্ৰীমতী শ্ৰীমুখ
ভাণ্ডাৰ নায়ক শ্ৰীমতী শ্ৰীমভ ভাণ্ডাৰ নায়ক নেক্সট কুৱেশ্যনটিত আছে এন্ডিজ পৰ্বতমালা তলৰ কোনখন মহাদেশত অৱস্থিত অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ উত্তৰ আমেৰিকা মনত ৰাখিব এন্ডিজ পৰ্বতমালা উত্তৰ আমেৰিকাত অৱস্থিত নেক্সট কুৱেশ্যনটিত আছে বিশ্বৰ আটাইতকৈ ডাঙৰ উপসাগৰ কোনখন অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ মেক্সিকো উপসাগৰ মনত ৰাখিব বিশ্বৰ আটাইতকৈ ডাঙৰ উপসাগৰখন হৈছে মেক্সিকো উপসাগৰ কুৱেশ্যনটিত আছে কোকো চেনেল কোন দুটা অঞ্চলক পৃথক কৰে অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি আন্দামান আৰু কোকো দ্বীপক মনত ৰাখিব কোকো চেনেলে আন্দামান আৰু কোকো দ্বীপক পৃথক কৰে নেক্সট কুৱেশ্যনটিত আছে এগ্ৰ ডিগ্ৰী চেনেল কোন দুটা অঞ্চলক পৃথক কৰে অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি আমিনি আৰু কান্নানুৰ অঞ্চল দুটাক পৃথক কৰে নেক্সট কুৱেশ্যনটিত আছে হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ প্ৰথম সঞ্চালকগৰাকী কোন হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ প্ৰথম সঞ্চালকগৰাকী কোন অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ইন্দ্ৰজিৎ গুপ্তা মনত ৰাখিব হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ প্ৰথম সঞ্চালকগৰাকী হৈছে ইন্দ্ৰজিৎ গুপ্তা নেক্সট কুৱেশ্যনটিত আছে অসম বস্ত্ৰ শিল্প প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰথমগৰাকী অধ্যক্ষৰ নাম কি আছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ এন এম সুন্দৰম মনত ৰাখিব অসম বস্ত্ৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰথমগৰাকী অধ্যক্ষৰ নাম হৈছে এন এম সুন্দৰম নেক্সট কুৱেশ্যনটিত আছে শিখ ধৰ্ম পবিত্ৰ পুথি আদি গ্ৰন্থ কোনগৰাকী শিখ গুৰুৱে সংকলন কৰিছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি গুৰু অৰ্জুন দেৱ মনত ৰাখিব শিখ ধৰ্মৰ যিখন পবিত্ৰ গ্ৰন্থ আদি গ্ৰন্থ এই গ্ৰন্থখন গুৰু অৰ্জুন দেৱে সংকলন কৰিছিল নেক্সট কুৱেশ্যনটিত আছে কোন ভাৰতীয় শাসকে সহযোগী মিত্ৰজোঁট ব্যৱস্থা স্বীকাৰ কৰিছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি হায়দৰাবাদৰ নিজাম মনত ৰাখিব হায়দৰাবাদৰ নিজামে প্ৰথম সহযোগী মিত্ৰজোঁট ব্যৱস্থা স্বীকাৰ কৰিছিল নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো কবিতাক প্ৰথম অসমীয়া ৰোমান্টিক কবিতা হিচাপে ধৰা হয় অৰ্থাৎ তলৰ কোনটো প্ৰথম অসমীয়া ৰোমান্টিক কবিতা অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি বন কুঁৱৰী মনত ৰাখিব প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো হৈছে বন কুঁৱৰী ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব বন কুঁৱৰীৰ লিখক হৈছে চন্দ্ৰকুমাৰ আগৰৱালা নেক্সট কুৱেশ্যনটিত আছে 1905 চনৰ অসম এছ'চিয়েশ্যনৰ প্ৰথম সভাৰ উপসভাপতি কোন আছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ জগন্নাথ বৰুৱা মনত ৰাখিব অসম এছ'চিয়েশ্যনৰ প্ৰথম সভাৰ উপসভাপতি আছিল জগন্নাথ বৰুৱা ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন এনচাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি
কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব গতিকে যদি আপুনি এই ইবুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে তাত আপোনালোকে DM কৰিব আৰু এই ইবুকখন অতি কম মূল্যত লাভ কৰিব ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ইবুক লাভ কৰিব ধন্যবাদ নেক্সট কুৱেশ্যনটিত আছে কোন চনত হাতী সংৰক্ষণ আইনখন গৃহীত হৈছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 1879 চনত মনত ৰাখিব 1879 চনত হাতী সংৰক্ষণ আইন গৃহীত হৈছিল নেক্সট কুৱেশ্যনটিত আছে ভাৰতত প্লাষ্টিকৰ বেগ নিষিদ্ধ কৰা প্ৰথম ৰাজ্যখনৰ নাম কি অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি ছিকিম মনত ৰাখিব ভাৰতত প্লাষ্টিক বেগ নিষিদ্ধ কৰা প্ৰথম ৰাজ্যখন হৈছে ছিকিম নেক্সট কুৱেশ্যনটিত আছে পূৰ্বঘাটৰ সৰ্বোচ্চ শৃংগটো হ'ল অৰ্থাৎ পূৰ্বঘাটৰ সৰ্বোচ্চ শৃংগটো কি অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি মহেন্দ্ৰগিৰি মনত ৰাখিব পূৰ্বঘাটৰ সৰ্বোচ্চ শৃংগটো হৈছে মহেন্দ্ৰগিৰি নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন দেশে ভাৰতৰ সৈতে ভূমি সীমা ভাগ নকৰে অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি তাজিকিস্তান মনত ৰাখিব তাজিকিস্তান দেশখনে ভাৰতৰ সৈতে ভূমি সীমা ভাগ নকৰে নেক্সট কুৱেশ্যনটিত আছে কোনজন আহোম ৰজাই জয়সাগৰ পুখুৰী খন্দুৱাইছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ৰুদ্ৰসিংহ মনত ৰাখিব ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰী খন্দুৱাইছিল নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো ভ্ৰাম্যমাণ থিয়েটাৰ আটাইতকৈ পুৰণি অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ নটৰাজ মনত ৰাখিব অসমৰ নটৰাজ থিয়েটাৰখনে হৈছে আটাইতকৈ পুৰণি নেক্সট কুৱেশ্যনটিত আছে সাগৰ দেখিছা কোনে ৰচনা কৰিছিল অৰ্থাৎ সাগৰ দেখিছাৰ লেখক কোন অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি দেৱকান্ত বৰুৱা মনত ৰাখিব সাগৰ দেখিছাৰ লিখক হৈছে দেৱকান্ত বৰুৱা নেক্সট কুৱেশ্যনটিত আছে অসমৰ প্ৰথমটো ৰাষ্ট্ৰপতি শাসনকালত অসমৰ ৰাজ্যপাল কোন আছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ লল্লন প্ৰসাদ সিং মনত ৰাখিব অসমত প্ৰথমটো ৰাষ্ট্ৰপতি শাসন কালৰ সময়ত অসমৰ ৰাজ্যপাল আছিল লল্লন প্ৰসাদ সিং নেক্সট কুৱেশ্যনটিত আছে অসম বিধানসভা কোনটো বছৰৰ পৰা প্ৰথমবাৰৰ বাবে 126 জন সদস্যৰ বিধানসভা ৰূপে পৰিচিত হৈছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 1972 চনত মনত ৰাখিব 1972 চনৰ পৰা বিধানসভাৰ 126 জন সদস্য হৈছে মনত ৰাখিব নেক্সট কুৱেশ্যনটিত আছে ভাৰতত প্ৰথম বিদ্যুৎ যোগান কৰ পৰা আৰম্ভ হৈছিল ভাৰতত প্ৰথম বিদ্যুৎ যোগান কৰ পৰা আৰম্ভ হৈছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি দাৰ্জিলিং নেক্সট কুৱেশ্যনটিত আছে ভাৰত ৰত্ন বঁটা মৰণোত্তৰভাৱে লাভ কৰা প্ৰথম গৰাকী ব্যক্তি কোন ভাৰত ৰত্ন বঁটা মৰণোত্তৰভাৱে লাভ কৰা প্ৰথম গৰাকী ব্যক্তি কোন অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি লাল বাহাদুৰ শাস্ত্ৰী মনত ৰাখিব ভাৰত ৰত্ন বঁটা মৰণোত্তৰভাৱে লাভ কৰা প্ৰথম গৰাকী ব্যক্তিয়ে হৈছে লাল বাহাদুৰ শাস্ত্ৰী নেক্সট কুৱেশ্যনটিত আছে আন্তঃৰাষ্ট্ৰীয় অপৰাধ আৰক্ষী সংস্থাৰ মুখ্য কাৰ্যালয় কোনখন চহৰত অৱস্থিত আন্তঃৰাষ্ট্ৰীয় অপৰাধ আৰক্ষী সংস্থা
মুখ্য কাৰ্যালয় কোনখন চহৰত অৱস্থিত? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, লায়ন, ফ্ৰান্স। মনত ৰাখিব, আন্তঃৰাষ্ট্ৰীয় অপৰাধ আৰক্ষী সংস্থাৰ মুখ্য কাৰ্যালয় লায়ন, ফ্ৰান্সত, অৰ্থাৎ ফ্ৰান্সৰ লায়নত অৱস্থিত।